মাধ্যমিক পৰীক্ষাত তুমি যি নম্বৰ লাভ কৰি ৰঙাপাৰালৈ গৌৰৱ কৰি আনিলা এই বিষয়ে কি ক'বা, তোমাৰ অনুভৱ কি? মই মোৰ এই ৰিজাল্ট দি বহুত সুখী আছোঁ। মই আশা কৰিছিলোঁ ইয়াত কৰি আৰু ভাল হ'লে হয়, তথাপি আৰু যি হ'ল তাতে সন্তুষ্ট থাকি মই আগলৈ যাতে আৰু ভাল কৰিব পাৰোঁ তাৰেই চেষ্টা কৰিম। ভৱিষ্যতে কি পৰিকল্পনা কৰিছা আৰু? ভৱিষ্যতে মোৰ এজন প্ৰশাসনিক বিষয়া হোৱাৰ আশা আছে। হয়, আৰু কেনেদৰে আগবাঢ়িবা? তাৰ বাবে মই যিমান চেষ্টা কৰিব লাগে কৰিম। তাৰ আগতে মই BCom আৰু MCom কৰি পেলাই এজন এছিষ্টেণ্ট প্ৰফেচৰ হোৱাৰো আশা আছে। তাৰপিছত মই সেই যি প্ৰশাসনিক বিষয় হোৱাৰ সপোন সেয়াও পূৰণ কৰিবলৈ তাৰ লগতে চেষ্টা কৰিম। যি গৌৰৱ কঢ়িয়াই আনিলে, যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাত যি নম্বৰ লাভ কৰি ৰঙাপাৰা সমষ্টিলৈ গৌৰৱ কৰি আনিলে, আপোনাৰ অনুভৱ আৰু কওক। হয়, মই পোনপ্ৰথমে আপোনাৰ কৰ্মৰত এই ইলেক্ট্ৰনিক মিডিয়া চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ ল'ৰা চিন্ময়াতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যোৱাকালি যি ঘোষণা কৰিছিলে সেই পৰীক্ষাত ৰঙাপাৰা অঞ্চলৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰি বাণিজ্য বিভাগত যি সুখ্যাতি সুনাম কঢ়িয়াই আনিলে তাৰ বাবে মই নিশ্চয় আনন্দিত। অনাগত দিনতো সি যাতে ইয়াতকৈও ভাল ফলাফল কৰিব পাৰে বিভিন্ন পৰীক্ষাত, তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদেই নিৰ্ধাৰণ কৰি মোৰ ল'ৰাই অনাগত দিনত যাতে আকৌ উন্নতিৰ পথত আগবাঢ়িব পাৰে তাৰ বাবে মই পিতৃ হিচাপে নথৈ আনন্দিত, আৰু এইখিনিয়ে মোৰ অনুভৱ। মাধ্যমিক পৰীক্ষাত তুমি যি নম্বৰ লাভ কৰি ৰঙাপাৰালৈ গৌৰৱ কৰি আনিলা এই বিষয়ে কি ক'বা, তোমাৰ অনুভৱ কি? মই মোৰ এই ৰিজাল্ট দি বহুত সুখী আছোঁ। মই আশা কৰিছিলোঁ ইয়াত কৰি আৰু ভাল হ'লে হয়, তথাপি আৰু যি হ'ল তাতে সন্তুষ্ট থাকি মই আগলৈ যাতে আৰু ভাল কৰিব পাৰোঁ তাৰেই চেষ্টা কৰিম। ভৱিষ্যতে কি পৰিকল্পনা কৰিছা আৰু? ভৱিষ্যতে মোৰ এজন প্ৰশাসনিক বিষয়া হোৱাৰ আশা আছে। হয়, আৰু কেনেদৰে আগবাঢ়িবা? তাৰ বাবে মই যিমান চেষ্টা কৰিব লাগে কৰিম। তাৰ আগতে মই BCom আৰু MCom কৰি পেলাই এজন এছিষ্টেণ্ট প্ৰফেচৰ হোৱাৰো আশা আছে। তাৰপিছত মই সেই যি প্ৰশাসনিক বিষয় হোৱাৰ সপোন সেয়াও পূৰণ কৰিবলৈ তাৰ লগতে চেষ্টা কৰিম। যি গৌৰৱ কঢ়িয়াই আনিলে, যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাত যি নম্বৰ লাভ কৰি ৰঙাপাৰা সমষ্টিলৈ গৌৰৱ কৰি আনিলে, আপোনাৰ অনুভৱ আৰু কওক। হয়, মই পোনপ্ৰথমে আপোনাৰ কৰ্মৰত এই ইলেক্ট্ৰনিক মিডিয়া চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ ল'ৰা চিন্ময়াতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যোৱাকালি যি ঘোষণা কৰিছিলে সেই পৰীক্ষাত ৰঙাপাৰা অঞ্চলৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰি বাণিজ্য বিভাগত যি সুখ্যাতি সুনাম কঢ়িয়াই আনিলে তাৰ বাবে মই নিশ্চয় আনন্দিত। অনাগত দিনতো সি যাতে ইয়াতকৈও ভাল ফলাফল কৰিব পাৰে বিভিন্ন পৰীক্ষাত, তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদেই নিৰ্ধাৰণ কৰি মোৰ ল'ৰাই অনাগত দিনত যাতে আকৌ উন্নতিৰ পথত আগবাঢ়িব পাৰে তাৰ বাবে মই পিতৃ হিচাপে নথৈ আনন্দিত, আৰু এইখিনিয়ে মোৰ অনুভৱ।